নগৰবেৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰূপহাৰা গাঁৱত কিশোৰী ধৰ্ষণৰ অভিযোগত অভিযুক্ত যুৱকক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে। অভিযুক্ত ধৰ্ষণকাৰী যুৱকজন ছানিদুল ইছলাম। পক্সো আইনৰ ৬০৮ ধাৰাৰ অধীনত যুৱকজনক জেল হাজতলৈ প্ৰেৰণ কৰে নগৰবেৰ আৰক্ষীয়ে। পিতৃৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকজনক। এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত। দাদা কি হৈছিল কওকচোন? মানে এইটো এই ছানিদুল নামৰ ল'ৰা আমাৰ ৰূপহাৰা পৰে। ই এটা আমাৰ ভাতিজি হয়। তেখেতৰ লগত মানে ২ বছৰ আগত পৰাই ভাল পোৱা। এইটো আমি জনামতে এই ল'ৰাটোৰ লগত আপিটোৰ লগত মানে অবৈধ সম্পৰ্ক হোৱাত মানে প্ৰেগনেন্ট হৈ যায়। প্ৰেগনেন্ট হোৱাৰ পিছত ল'ৰাটো হায়দৰাবাদ গুচি যায়। গুচি যোৱাৰ পিছত আপিটো যে প্ৰেগনেন্ট হ'লে সেইটো মানে গাৰ্জেনে নক'লে। তাৰ লগত যে জোৰপূৰ্বক কৰি হয়তো বা ৰেপ হ'ল সম্পৰ্ক হ'ল সেইটো মানে সি চাপাই ৰাখিলে। পৰিয়ালৰ মানুহ নক'লে। পিছত ল'ৰাটোতো হায়দৰাবাদ গুচি গ'লে। গুচি যোৱাৰ পিছত আপিটো মাজে মাজে ফোন কৰিয়ে থাকে যে ঠিক আছে মই এনেকুৱা যদি হৈছে মই ঘৰত যাই আছোঁ। ঘৰত যোৱাৰ পিছত তুমি কাকো নক'বা, মই যাই লওঁ আগত। এনেকৈ আপিটো আৰু মানে চাপাই ৰাখিলে। সিহঁতে ভাবিছে কিবা এটা হ'ব আৰু। পিছত ৮ মাহ যেতিয়া গুচি গ'ল তেতিয়া আপিটো আকৌ ফোন কৰিলে ল'ৰাটোক ক'লে যে মই সেইবিলাক নাজানো, তই কি কৰিবি কৰা। পিছত আপিটো মানে পেট বিষাই থাকে। পেট বিষাৰ পিছত গাৰ্জেনে কৈ আছে কি হ'ল যে মোৰ পেট বিষায়, পেটটো অলপ ফিকা হৈছে। আপিটো মানে কৈছে যে মোৰ টিউমাৰ হৈছে। পিছত মানে গাৰ্জেনে মেডিকেলত লৈ যায়। লৈ যোৱাৰ পিছত ডক্টৰে চেক কৰাৰ পিছত মানে ক'লে এইটোতো প্ৰেগনেন্ট হৈ গ'ল, প্ৰেগনেন্ট হৈছেচোন। পিছত মেডিকেলতে মানে এইটো খালাচ হৈছে, টাইম হৈছে। খালাচটো হোৱাৰ পিছত মানে আমি সমাজৰ পৰা কেইজনমান মানুহ তেখেতৰ ঘৰত মানে আমিয়ে উপজাচি ধৰি লৈ গ'লোঁ। এইটো সমস্যা হ'ল। তেখেতে মানে 15 দিন আমাক টাইম ল'লে যে ল'ৰাটোক আমি এনে আনি আছোঁ, আহি পেলাই বহি সমাজৰ পৰা কি কৰা যায় কৰিম আৰু। কিন্তু ইহঁতে আৰু ল'ৰাটোক দূৰত ৰাখিলে, পৰামৰ্শ দিয়ে যে তুমি নাহিবা, আমি ইফালে কি কৰিব লাগে আমি কৰিম। পিছত আমি নগৰপৰা থানাত আহি কেছ কৰিলোঁ। কেছ কৰাৰ পিছত মানে তেখেতে আমাৰ অচি ছাৰে প্ৰেছাৰ দিলে। প্ৰেছাৰ দিয়াৰ পিছত 15 দিনমান পিছত মানে ল'ৰাটো আহিল। অহাৰ পিছতো এই মানে থানাত নাহিলে। অচি ছাৰে বিৰাট কষ্ট কৰি ল'ৰাটোক ধৰিছে। কেছ কৰাৰ পিছতো 1 সপ্তাহ 10 দিনমান গ'ল নেকি, বিচাৰিছে। গাৰ্জেনক প্ৰেছাৰ দিছে। প্ৰেছাৰ দিয়াৰ পিছতে মানে ৰাতি ধৰি আনছে না ৰাতিপুৱা আনছে এইটো মই গম নাপাওঁ। আজি আৰু চালান কৰি দিলে। এই বাচ্চাটো যে হৈছিল, এই বাচ্চাটো এতিয়া বৰ্তমান ক'ত আছে? বাচ্চাটো আছে আমাৰ গাঁৱতে আছে। ক'ত যে আছে এইটো মই গম নাপাওঁ। সুস্থ আছে মই শুনা পাইছোঁ। জীৱিত আছে? জীৱিত আছে। এতিয়া মেডিকেলৰ পৰাই সেই মানুহজনক দিয়া গৈছিল? হয়, মেডিকেলৰ পৰাই মানুহজনক দিয়া হৈছিল। এতিয়া আপোনালোকে ন্যায়টো বিচাৰে? ন্যায়টো বিচাৰোঁ, যাতে এনেকুৱা সৰু ছোৱালীৰ লগত যাতে এনেকুৱা অপকৰ্ম নকৰে। এনেকুৱা মানে আমি আইনমতে ব্যৱস্থা ল'ব লাগে। আমি ওপৰৰ পৰা আমাৰ যিবিলাক আইনৰ মানুহ অফিচাৰগিলা আছে সেই ব্যৱস্থা যাতে কৰে, ন্যায় পায় আপিটো, আমিও ন্যায় বিচাৰোঁ। লগত প্ৰায় 2 বছৰ হ'ল, তাৰ লগত ভাল পাওঁ। ল'ৰাজনৰ নামটো কি? ছানিদুল ইছলাম। আচ্ছা, তাৰপিছত জোৰ জৰি কৰি শাৰীৰিক সম্পৰ্ক হৈছে। আচ্ছা, পিছত মই প্ৰেগনেণ্ট হিচাপে গম পাওঁ বুলি কৈছোঁ তাই হায়দৰাবাদ গৈছে এপ্ৰিলৰ 3 তাৰিখত। আচ্ছা, তাই কৈছোঁ যে বোলে মই ঘৰত যাম বুলি কৈছে। 8 মাহ যেতিয়া হ'ল তাৰ পিছত কয় বোলে তই কি কৰা মই একো নাজানো। আচ্ছা, পিছত ঘৰৰ পৰা মেডিকেলত লৈ গৈছে। গম পোৱা নাই তাও। আচ্ছা, মেডিকেলত যাই ডক্টৰৰ ওচৰত গম পালে ডক্টৰ প্ৰেগনেণ্ট হৈছে বুলি গম পাই ঘৰত ক'লে। তাৰপিছত চিজাৰিন কৰি হৈছোঁ। বাচ্চাটো হৈছিল? হয়।
বাচ্চাটো এতিয়া ক'ত আছে? বাচ্চাটো আছেনে? আছে। এতিয়া তাৰপিছত তাই নলয়, এতিয়া মানি নলয়, সেইকাৰণে মই থানাত আহিছোঁ আজি। থানাত কেছ কৰিছা? হয়। এতিয়া তুমি কি বিচৰা? ন্যায়টো লাগে তোমাক? লাগে। নগৰবেৰ পৰা সাজাদ কবিৰৰ ৰিপৰ্ট, মাই নিউজ এনি।